আজনবী বাৰু এটা এওঁলোকক বিষয় কোনে দিব তুমি দিবা নহয় তুমি yes তুমি মোৰ নাম প্ৰণৱ মই এটা বিষয় দিব বিচাৰিছো বঢ়িয়া তেতিয়াহ'লে আমাৰ প্ৰথম বিষয়টো দিব প্ৰণৱে প্ৰণৱ কোৱা মই যিটো বিষয় দিবলৈ ওলাইছো মোৰ বিশ্বাস তেওঁলোকে পাৰিব বিষয়টো মই এশাৰী গাই দিওঁনে তোমাৰ ভাইটিৰ নিচিনা মোৰো ভাইটি আছিলে তোমাৰ ভাইটিৰ নিচিনা মোৰো ভাইটি আছিলে মোৰো ভাইটি আছিলে তিনিচুকীয়াত কাক পথাৰত গুলি কৰি মাৰিলে তোমাৰ ভাইটিৰ নিচিনা মোৰো ভাইটি আছিলে মোৰো ভাইটি আছিলে তিনিচুকীয়াত কাক পথাৰত গুলি কৰি মাৰিলে ঐ প্ৰথম গুলি লাগোতে মা বুলি ঐ কান্দিলে মা বুলি ঐ কান্দিলে দ্বিতীয় গুলি লাগোতে ঐ জয় অসম বুলিলে দ্বিতীয় গুলি লাগোতে ঐ জয় অসম বুলিলে তুমিতো কোৱা নাছিলা যে তোমাৰো এটা ভাইটি আছিল কি কাৰণত সি মৰিল ময়ো নাজানো সি ড্ৰাইভাৰ কৰি ঘৰখন চলাই আছিল কিন্তু গুলিটো আহি তাৰ গাতেই লাগিল তাৰ কথা আজি বৰকৈ মনত পৰিছে আজিৰ পৰা মই তোমাৰ বাইদেউ মোক তুমি নিজৰ বাইদেউ বুলি ভাবিব নোৱাৰিবা বাইদেউ তুমি তুমি নহয় তই আজিৰ পৰা তই মোক বাইদেউ বুলি মাতিবি নে নাই বল বাইদেউ ভিতৰলৈ যাওঁ তোক মাতি আছে ৱেলকাম বেক ভিউৱাৰ্ছ আজিৰ দৰে প্ৰতিযোগিতা হয়তো আন কোনো শ্ব'তে হোৱা নাই বিহু নামত সময় সুতৰ বহুবোৰ ঘটনাই সহাকবিৰ ভাষাৰে লিপিবদ্ধ হৈ আহিছে আজিও তাৰে বহু অভিজ্ঞতা আমাৰ হ'ল কি কোৱা উৎপল এক্সেক্টলি এণ্ড এজ আই ছেড আজি আমি আমাৰ মাজৰ পৰা এটা দলক বিদায় দিব লাগিব আৰু ইয়াৰ ঘোষণা কৰিব আমাৰ মাননীয় বিচাৰকে আজিৰ এই প্ৰতিযোগিতাৰ পৰা বিদায় দিবলগীয়া দলটিক ঘোষণা কৰিবলৈ লৈ নিজেই দুখী হৈছোঁ সকলোৱে চেষ্টা কৰিছে কিন্তু জানমনিৰ কি হ'ল মোৰ মতে তেওঁ আজি যাব লাগিছিল কিন্তু তেওঁৰ ঢুলীয়া মুলুকা বৰাক মই ধন্যবাদ জনাওঁ যাৰ কাৰণে জানমণি আমাৰ মাজত ৰৈ গ'ল আজি এইবোৰ থাকক তাৰপিছত তোক মই কৈ আছো মুলুকা আনটো দল হ'ল মনোৰম আৰু জাহ্নৱী আজি মনোৰমৰ মুখত দেখোন কোনো ভাবেই নাই এক্সপ্ৰেছন টোটেলি জিৰ' কিন্তু তেওঁলোকো আমাৰ মাজত ৰৈ একমাত্ৰ দৰ্শকৰ ছাপৰ্টৰ বাবে তেতিয়াহ'লে আজি আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া দলটি হ'ল ৰজত আৰু মৌচুমী
মোৰ ঔষধে কাম নকৰিলে আই এম সৰি তুমি কষ্ট কৰিছিলা মই চাই আছিলো নাই নাই মোৰ মাতটোৱে বেয়া হৈ গ'ল আপোনাৰ ঔষধ ভাল আছিল জীৱনত সকলো সফলতা এদিনতে পালে কেনেকৈ হ'ব অহা বছৰ এইবাৰতকৈও ভাল হ'ব লাগিব তোমাৰ ডিঙিৰ যত্ন মই আগৰ পৰাই ল'ম হ'ব মনটো বেয়া লাগিছে বেয়া লাগিছিল কিন্তু এতিয়া নতুনকৈ সাহস পাইছো অহা বছৰৰ কাৰণে গুড ঘৰলৈকে ফোন কৰিবা মানে বেমাৰ ভাল পালানে নাই খবৰ দিবা মই নাযাওঁ মাহীৰ ঘৰত থাকি সকলো চাইহে যাম তেতিয়াহ'লে লগ পাই থাকিম মোক লগ ধৰিবা আপুনি বিচাৰিলে লগ ধৰিম কিন্তু এইবোৰৰ আগতে কথা পাতিবলৈ মাতটো ভাল কৰি ল'ব লাগিব আজিৰ খণ্ডত সেইটো কি হল এই বেচেৰী ছোৱালীজনীয়ে কান্দিয়েই দিলে নহয় তই তেনেকে ক'লে নহ'ব নহয় সেইটো আজিকালিৰ নিয়মেই থয় হেৰ নিয়ম এই বিহু নাচত আকৌ এইবোৰ কাইদা কিটিপ কিয় লাগে হা পাছে তাই আমাৰ ইয়াৰ লগত বৰ মিলিলহেঁতেন বৰ লায়কৰ নাচনি আছিল বুজিছ সৰ্বনাশ তই আগতে বিহুতলীক বোৱাৰী পচন্দ কৰা দি এতিয়া টিভিত পচন্দ কৰিছ যে পুতেৰে সেইফালে আন কেনিবাদি যোৱা যেনহে লাগিছে দেখা নাছিলি কি মই দেখোন ধৰিবই পৰা নাই ময়ো ভালকে বুজিব পৰা নাই পিছে সি ছোৱালী চাইছে বুজিছে খুৰাদেউ মই খাটাং Run the chalk on. Run the chalk on. Run the chalk on. Run the chalk on. এইবোৰ চাই থাকিব নোৱাৰি দেই গাটো কিবা পেজ ভিজাই যায় কোনবোৰ এইবোৰ ঐ ইহঁতবোৰৰ মাক দেউতাক আছে নাই আছে আছে মাকবোৰেইতো সিহঁতক কাপোৰ কানি পিন্ধাই দিয়ে ঘৰৰ টিভিটোত এইবোৰ ফটো ওলালেহে মৰিলো আৰু নমৰ এইবোৰেইতো সংস্কৃতি মই ঢোলটো বিচনাতে থলো তই আকৌ আনৰ সংস্কৃতি চাই চাই মোৰ ঢোলটো পেলাই নিদিবি মই গাটো ধুই আহোঁগৈ ঘৰত বহি বহি মানুহে টিভিত এইবোৰে চাই থাকে ইয়াত কৰি থাকিলে পথাৰৰ পকা চপৰাৰ কথা মনতে নপৰে আৰাম কৰি কৰি গাঁৱৰ বিহুবিলাক পাহৰিয়ে যাওঁ নেকি বাপেকে তই